নমস্কাৰ মই নৱকুকে সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ ৰাজনীতিৰ এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো লুৰিণজ্যোতি গগৈ ভৱিষ্যত আছিল ৰাজনীতিত কিন্তু লুৰিণজ্যোতি গগৈ ভৱিষ্যত শেষ কৰি দিলে ভূপেন বৰাৰ বিৰুদ্ধে এনেদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়ক ৰফিকুল ইছলামে সমান্তৰালকে কৈছে ভূপেন বৰাৰ যি এপিচিচিৰ সভাপতিৰ আসন সেই আসন এতিয়া নাইকিয়া হ'ব 4 জুনৰ পিছত নাইকিয়া হৈ পৰিব ভূপেন বৰাৰ এপিচিচিৰ সভাপতিৰ আসন আমি সবিস্তাৰে জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত বিধায়ক ৰফিকুল ইছলামে গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈ প্ৰসংগৰ লগতে ভূপেন বৰাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে এনেদৰে ৰফিকুল ইছলামে আৰামত ওলাই যাব পাৰে এই সুযোগটো ভূপেন বৰাই কৰি দিছে কংগ্ৰেছে কৰি দিছে ইয়াৰ কংগ্ৰেছ আৰু তেখেতসকলে মিলি ইলেকশ্যন খেলিছে এতিয়া চেম্বল কাৰ কি লগাইছে এইটো তেখেতসকলৰ কথা এতিয়া লুৰিণজ্যোতিতো লাহে লাহে কংগ্ৰেছ হ'বই লাগিব এই হয়তো হাতৰ চেম্বলতে খেলিলেহেঁতেন এতিয়া হাতৰ চেম্বলত গ'লে তেখেতে ইমান দিন আপোনাৰ জাতীয়তাবাদী এই চব নাৰা দি আছিল হয়তো সেইকাৰণে হয়তো তেখেতে লোৱা নাই নহ'লেতো লুৰিণজ্যোতি 50% কংগ্ৰেছী হৈয়ে গৈছে একেলগে মিলি ইলেকশ্যন খেলি আছে তাত ক'ব লগা একো নাই কংগ্ৰেছী হৈছে যদি ইলেকশ্যন একেলগে মিলি খেলি আছে খেলক এতিয়া কথা হ'ল যে ইমান দিন তেখেতসকলে এই 17টা 16টা দল লৈ ফুৰি আছিল তাতে আম আদমি পাৰ্টিও আছিল এতিয়া কংগ্ৰেছে আম আদমি পাৰ্টি তাতে কেণ্ডিডেট ঘোষণা কৰাৰ পিছত আকৌ কংগ্ৰেছে তাতে জাতীয় পৰিষদত তাতে দিলে আকৌ জাতীয় পৰিষদ দিয়াৰ পিছত আম আদমি পাৰ্টি কিয় গ'ল এই জব ভূপেন বৰা দিব পাৰিব নেকি ভূপেন বৰাৰ এই ভণ্ডামি জনগণৰ ওচৰত কিন্তু ধৰা পৰিছে যে এফালে আম আদমি পাৰ্টিৰ কেণ্ডিডেটো ভূপেন বৰা দি আছে মিঠা মিঠা কথা আম আদমিৰ লগত কৈ আছে আনফালে কংগ্ৰেছৰ সহযোগী দল জাতীয় পৰিষদৰ লুৰিণজ্যোতিকো বিপদৰ মুখত ঠেলি দিছে লুৰিণজ্যোতিক কংগ্ৰেছে বিপদৰ মুখত ঠেলি দি আম আদমি পাৰ্টি আৰু লুৰিণজ্যোতি দুয়োজনে ভোট ভাগাভাগি কৰিব সোণোৱাল যাতে আৰামত ওলাই যাব পাৰে এই সুযোগটো ভূপেন বৰাই কৰি দিছে কংগ্ৰেছে কৰি দিছে ইয়াৰ উত্তৰ কিন্তু অসমৰ জনতাই বিচাৰিব এইটো অকল আপোনাৰ এই ডিব্ৰুগড়ে নহয় আপুনি যদি চাই তেজপুৰ শোণিতপুৰত চাওক আপুনি শোণিতপুৰতো আম আদমি পাৰ্টিৰ কেণ্ডিডেট আছে আকৌ শিলচৰ ক'ৰবাত তৃণমূলে কেণ্ডিডেট দিছে যদি শিলচৰত তৃণমূলে কেণ্ডিডেট দিছে কংগ্ৰেছে কিয় দিলে কংগ্ৰেছে সেই তৃণমূলৰ কেণ্ডিডেটজনক সমৰ্থন কৰিলে হয়তো বিজেপিৰ লগত এটা শক্তিশালী ফাইট দিব পৰা গ'লহেঁতেন তেজ শোণিতপুৰত আম আদমি পাৰ্টি যেতিয়া কেণ্ডিডেট দিছে দুটাই কেণ্ডিডেট দিছে আম আদমি পাৰ্টি শোণিতপুৰ আৰু ডিব্ৰুগড় তাতে কংগ্ৰেছে সহযোগী পাৰ্টি বা কংগ্ৰেছে কিয় প্ৰতিদ্বন্দ্বিতা কৰি আছে এইখিনি কৰি কংগ্ৰেছে বিজেপিক সুযোগ কৰি দিছে তাতে বৰপেটাত যেতিয়া 70জন বুদ্ধিজীৱী কংগ্ৰেছে সদায় এইসকলৰ দোহাই দি থাকে আমিও সন্মান কৰোঁ ডক্টৰ হীৰেণ গোহাঁই ছাৰক তেখেতে এটা আপিল কৰিলে কংগ্ৰেছৰ ওচৰত যে তোমালোকে কি কৰা মনোৰঞ্জন তালুকদাৰৰ কেণ্ডিডেটছাৰটো তোমালোকে ফাইনেল কৰা কংগ্ৰেছে দিব নালাগে ভূপেন বৰা অসমৰ জনতাৰ ওচৰত উত্তৰ দিয়ক ডক্টৰ হীৰেণ গোহাঁই ছাৰক ভূপেন বৰা মানে প্ৰয়োজনত ইউজ কৰে বুদ্ধিজীৱীসকলক প্ৰয়োজনত ইউজ কৰে আৰু এই 70জন বুদ্ধিজীৱীয়ে লিখাৰ পিছতো কংগ্ৰেছে কিয় বৰপেটাত কেণ্ডিডেট দিলে মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে আৰু বিজেপি এজিপি কিয় সুযোগ কৰি দিলে মই ভাবোঁ বিজেপি অসম কংগ্ৰেছ বিজেপিৰ হৈ ফুল্লি কাম কৰি আছে ইয়াতকৈ আৰু একো দলিল দিব নালাগে গতিকে গোটেই অসমৰ জনতাই সুধিব লাগে আজি ভূপেন বৰা নগাঁৱত গ'লে পাব্লিকে সুধিব লাগে যে তুমি বিজেপিক সহায় কৰাৰ কাৰণে বৰপেটাত তুমি দুটা কেণ্ডিডেট তোমালোকৰ মিত্ৰজোঁটৰ পৰা দিলা আজি ধুবুৰীত যেতিয়া ভূপেন বৰা যাব কৰিমগঞ্জ আৰু নগাঁৱত যাব মই ভাবোঁ ভোটাৰে ভূপেন বৰাক ৰখাই চালাম নমস্কাৰ কৰি সুধিব লাগে যে তুমি আগত উত্তৰ দিয়া যে তুমি হোটেল লিলিত মানে আড্ডা মাৰি থকা সেই দলবিলাকৰ পৰা দুজন তিনিজন কেণ্ডিডেট এটা সমষ্টিত কেনেকৈ হ'ল শিলচৰত তোমাৰ দলৰ দুটা কেণ্ডিডেট কেনেকৈ হ'ল তৃণমূল আৰু কংগ্ৰেছৰ কেনেকৈ হ'ল ডিব্ৰুগড়ত কেনেকৈ হ'ল শোণিতপুৰত কেনেকৈ হ'ল বৰপেটাত কেনেকৈ হ'ল এই উত্তৰ ভূপেন বৰাই দিব নোৱাৰিলে মই ভাবোঁ ভোটাৰ ৰাইজে ভূপেন বৰাক আগবাঢ়িব দিব নালাগে বেচেৰা লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আৰু মই কি ক'ম মানে মোৰ তুলনাত সৰু ল'ৰাই ভাইটি সম মোৰ গতিকে লুৰিণজ্যোতি গগৈকতো তাকতো এনেই বিপদত ভূপেন বৰা ঠেলি দিছে কাৰণ এফালে লুৰিণজ্যোতি গগৈক টিকেট দিছে আনফালে আম আদমি পাৰ্টিৰো টিকেট দিছে আম আদমিৰ লগতো ভূপেন বৰা মিঠা মিঠা কথা কৈ আছে যে 26লৈকে মই একো নকওঁ মোক গালি পাৰিলেও মই একো নকওঁ তাৰমানে ভূপেন বৰাৰ ফালৰ পৰা লুৰিণজ্যোতিৰ বিৰুদ্ধে আম আদমিৰ কেণ্ডিডেটৰ প্ৰতিও ভূপেন বৰা মহৰ লগাইছে তো দুজন কেণ্ডিডেট যেতিয়া আছে তাতো গ্যাৰাণ্টিনো কি কামত লাগিব আৰু হাতৰ চিম্বলতনো কি কামত লাগিব আল্টিমেটলি গৈ লুৰিণজ্যোতি গগৈক মানে বিপদৰ মুখত ঠেলি দিছে বেচাৰা অলপ জাতীয়তাবাদী কথা বতৰাবিলাক কৈছিল উঠি অহা ল'ৰা ভালদৰে আগবাঢ়িলে মানে আপোনাৰ চিন্তা চৰ্চা কৰি খোজ পেলালে হয়তো আগবাঢ়িব পাৰিলেহেঁতেন কিন্তু এই ভূপেন বৰা
এই ভণ্ড কংগ্ৰেছী যিবিলাক হেমন্ত বিশ্বৰ পকেটত আছে এইবিলাকৰ পালাত পৰি লুৰিণজ্যোতি গগৈ শেষ হৈ যাব এতিয়া যিবিলাক ৰিজনেল পাৰ্টি আছিল জাতীয়তাবাদী শিবিৰ আছিল এইবিলাকৰ লগত থাকি এটা সংগ্ৰামৰ প্ৰয়োজন আছিল অসমত আপোনালোকে জানে এতিয়া বিজেপি কক কংগ্ৰেছ অসম কংগ্ৰেছটো বিজেপিৰ লগত মিলি কাম কৰি আছে গতিকে এই দুটাই ৰাষ্ট্ৰ দলৰ যি চৰিত্ৰ আপোনালোকে দেখিছে বিজেপিটো সাম্প্ৰদায়িক দল বিজেপি ভাৰতৰ সংবিধান শেষ কৰি একনায়কত্ববাদ চলাই হিটলাৰী চলাই অট'ক্ৰেচি কি ক'ব আপুনি সব কিছু বিজেপি অলৰেডি কৰিলে মাত্ৰ ঘোষণাহে বাকী আছে অন কাইণ্ড অফ এমাৰ্জেঞ্চি চলি আছে ভাৰতবৰ্ষত বিজেপিৰ হাতত গতিকে এনে স্থলত অসমত এটা শক্তিশালী জাতীয়তাবাদী শিবিৰ বা জাতীয়তা ৰিজনেল পাৰ্টিজবিলাক একত্ৰিত হৈ এটা ফাইট দিয়াৰ সুযোগ আছিল সেই সব এৰি লুৰিণজ্যোতি এই MP হোৱাৰ স্বাৰ্থত কংগ্ৰেছৰ লগত গৈ হাত মিলাই বেচেৰা ফচিল বুলি মই ভাবোঁ এইটো কৰিব নালাগিছিল তেখেতে MP হ'ব পাৰিলেতো ভাল কথা আমিও ভাল পাম বিজেপি হাৰিলে কিন্তু ক'ত হ'ব এফালে তেখেতক টিকেট দিছে আনফালে আম আদমি পাৰ্টি কংগ্ৰেছৰ সহযোগী দল আম আদমি পাৰ্টিও তাতে কেণ্ডিডেট ইলেকশ্যন খেলি আছে এতিয়া দিল্লীত যদি কংগ্ৰেছ আৰু আম আদমি পাৰ্টি একেলগে অসমত কিয় একেলগে নহ'ল ভূপেন বৰা উত্তৰ দিয়ক দিল্লীত যদি আম আদমি আৰু কংগ্ৰেছে বুজাবুজি কৰি চিট ভগাই ল'ব পাৰিছে অসমত কিয় নোৱাৰিলে ভূপেন বৰা আম আদমিতো মাত্ৰ দুজন কেণ্ডিডেটহে দিছে বাকীতো 8-10খনত কংগ্ৰেছে দি তৃণমূলক 2-এখন এৰিব পাৰিলেহেঁতেন লুৰিণজ্যোতি গগৈ নিজেই ইউজ হৈ আছে মই কি ক'ম আৰু বেচেৰা আৰু ছেক্ৰেটাৰী পদ পাই ভাবিছে যে মই ডাঙৰ কিবা পাইছোঁ তেখেতে মানে মই কৈছোঁ নহয় সৰু ল'ৰা খোজ অলপ চিন্তা চৰ্চা কৰি পেলাব লাগিছিল তেখেতে ভাল